নমস্কাৰ পুনৰবাৰ ষ্টুডিঅ'ত মই ৰিজু জনাবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ কামপুৰত সংঘটিত হৈছে পথ দুৰ্ঘটনাত আহত হৈছে দুই যুৱক তীব্ৰ বেগত স্কুটি চলাই নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হৈছিল পথ দুৰ্ঘটনাটো কামপুৰত সংঘটিত হৈছে পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুই যুৱক আঘাতপ্ৰাপ্ত দুই যুৱক তপন দাস আৰু ৰতন দাস তীব্ৰ বেগত স্কুটি চলাই নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হৈছিল দুৰ্ঘটনাটো ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকদ্বয়ক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও দীৰ্ঘ সময় ধৰি চিকিৎসা অবিহনে ছটফটাই থাকে আহত যুৱকদ্বয় প্ৰায় এঘণ্টাৰ পাছত পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে যুৱকদ্বয়ক নগাঁৱলৈ প্ৰেৰণ কৰে এই খবৰটোৰ সৈতে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ